মুছলমান সমাজত থকা লোকে নিচা ব্যৱহাৰ নকৰিব, হুৰা ব্যৱহাৰ নকৰিব বা নিচাজাতীয় অন্যান্য সামগ্ৰী ব্যৱহাৰ নকৰিব। নিচা বন্ধ কৰিলে মুছলমান সমাজে 10,000কৈ টকা দিব নিচা বন্ধ কৰা ব্যক্তিজনক। আৰু কেৱল ইমানেই নহয়, সেই ব্যক্তিজনৰ পৰিয়ালটোক 3 মাহৰ বিনামূলীয়া ৰেচন যোগান ধৰা হ'ব এতিয়া মুছলমান ৰাইজৰ তৰফৰ পৰা। সমাজ সংস্কাৰৰ বাবে মুছলমান ৰাইজে গ্ৰহণ কৰিছে এটা ঐতিহাসিক সিদ্ধান্ত। আজিৰ দিনটোত সকলো মুছলমান ৰাইজ একত্ৰিত হৈছে, প্ৰতিটো মুছলমান দল সংগঠন একত্ৰিত হৈ এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰি এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আমছু আৰু নেমছুৰ সহযোগত নগাঁৱত অনুষ্ঠিত হৈছে বৃহৎ সভা আৰু এই সভাতে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে এইবাৰ মুছলমান সমাজে। মুছলমান সমাজে পূৰ্বতেও সমাজত চলি অহা একাংশ অপসংস্কাৰ আৰু অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে মাত মাতি আহিছে। মুছলমান দল সংগঠনসমূহ একত্ৰিত হৈছে সমাজ সংস্কাৰৰ বাবে আৰু